কৃষ্ণ আমি পুনৰ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাকৰ গ্ৰন্থৰ দ্বিতীয় ভাগ বা শেষ অংশ বুলিও ক'ব পাৰোঁ আলোচনাৰ কাৰণে লৈছোঁ। ইয়াত পঞ্চম স্কন্ধৰ ভৱাটৱী বৰ্ণনৰ দ্বাৰা আৰম্ভ কৰিছে। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ পঞ্চম স্কন্ধত ভৱাটৱী বৰ্ণনৰ অধ্যায়ৰ অন্তত ৰজা ৰঘুনে জ্বৰ ভৰতৰ আগত সন্তৰ সংগ সম্বন্ধে কৈছে। হে মহামুনি, যিজনে তোমাৰ পদৰেণুৰে অভিষেক কৰি সততে শ্ৰদ্ধা সহকাৰে উপাসনা কৰে সেইজনৰ সমস্ত পাতক নাশ হ'ব, আৰু এই সম্বন্ধে আমি নিশ্চিত আৰু নিশ্চিতভাৱে কৃষ্ণত অব্যভিচাৰী ভক্তি হ'ব, তাতো আমি নিশ্চিত। গতিকে মই তোমাৰ কৃপাত নিশ্চিত প্ৰমাণ পালোঁ, আৰু এতিয়া তিলমানো মোৰ মনত সংশয় নাই। মই মহা অবিবেকী, পৰম দুৰ্জন, অনেক দুষ্কৰ্মত প্ৰবৃত্ত মোৰ মন, কিন্তু তোমাৰ লগত এই দুই দণ্ডমান আলাপ কৰি মোৰ সমস্ত অজ্ঞানতাৰ বিনাশ হ'ল। তুমি এনে মহন্তৰ প্ৰসাদত মোৰ এতিয়াহে বোধ জন্মিল। ৰঘুগণ ৰাজাই কৈছিল জ্বৰ ভৰত। ঠিক তেনেকৈ ভগৱানে ভাগৱতৰ দশম স্কন্ধত অক্ৰূৰৰ আগত কৈছে যে হে অক্ৰূৰ, হে ৰাম জলময় শিলাময় তীৰ্থ দেৱযত, এ জানিবা তাৰ হবে তীৰ্থ দেৱ হয়, তথাপিতো সাধু হে শ্ৰেষ্ঠ আতিশ। এই যে তীৰ্থ সদায় পবিত্ৰ, যদিও সাধুৰ দৰ্শন মাত্ৰেই লোক শুদ্ধ হয়। তীৰ্থই যদিও পবিত্ৰ কৰে, পৰৱৰ্তী সময়ত আকৌ লেতেৰা হওঁ আমি, আমাৰ চিত্ত অশুদ্ধ হয়, নাইবা আমাৰ মনৰ মলৰ যি বীজ তাক নাশ কৰিব নোৱাৰে। কিন্তু সন্ত সাধুৰ দৰ্শন মাত্ৰে চিত্ত শুদ্ধ হয়। ভাগৱততে একাদশ স্কন্ধত কৃষ্ণই উদ্ধৱৰ আগত কৈছে যে যেনেকৈ সূৰ্যোদয়ৰ লগে লগে জগতৰ আন্ধাৰ নাশ হয়, প্ৰকাশময় হয়, ঠিক তেনেদৰে যাৰ প্ৰতি সদয় হৈ সন্ত সূৰ্য উদিত হয়, তেওঁৰ জ্ঞান চক্ষু প্ৰকাশিত হয়। তেওঁ এই ভক্তিৰ সগুণ নিৰ্গুণ ভেদ জানিব পাৰে। জ্ঞান চক্ষু প্ৰকাশিত হোৱাৰ লগে লগে সমস্ত জগতত মাত্ৰ এক তত্ত্ব দৰ্শন হয়। সেয়েহে এতেকেহে সন্তে মাত্ৰ দেৱতা বান্ধৱ, সন্তে আত্মা সন্তে মই ঈশ্বৰ মাধৱ। সেই উদ্ধৱ, যেনেকৈ প্ৰাণী সমস্তৰ অন্নহে জীৱন, ঠিক তেনেধৰণে অতি দুখিতজনে কেৱল আমাতহে শৰণাপন্ন হয়। পৰলোকত মাত্ৰ ধৰ্মহে ধন, ঠিক তেনেদৰে যাৰ সংসাৰ সমুদ্ৰৰ ঢৌ-দুখী ভয় উপজে, তেওঁৰ বাবে সন্তইহে একমাত্ৰ জীৱন। হে উদ্ধৱ, অংগীকাৰ কৰি কওঁ শুনা, সৎ সংগতকৈ আন কোনো ধৰ্মই শ্ৰেষ্ঠ হ'ব নোৱাৰে। হে ৰাম, যোগ সাংখ্য তপত জাগত ত্যাগ, তপ তীৰ্থ স্নান নিয়ম সংযম ব্ৰত জপ যজ্ঞ দান, আগ্নি অগ্নিহোত্ৰ আদি কৰি আন ধৰ্ম যত, নকৰে সি মত মুক বৈশ্য স্বৰূপত। সাধু সংগই আমাক যিমতে কৰে বৈশ্য, কহিল তোমাত ইটো পৰম ৰহস্য।
বৈষ্ণৱৰ মুখে শ্ৰৱণ কৰি নাইবা দৰ্শন মাত্ৰকে মহা পাপীবিলাকো শুদ্ধ হ'ব পাৰে। আকৌ যদি সেই মহন্তক সম্ভাষণ আদি কৰে তেন্তে তাৰ ভাগ্যৰ কথা কি ক'ম, সমূলি পৰিৱৰ্তন কৰি যায়। কিয়নো সাধুনৰে সদায় সমাহিত উপদেশ দান কৰি মনৰ সমস্ত সংগই নিশেষে ছেদ কৰে। সেইকাৰণে কি কৰা, এতেকে দুসংগ এৰি বুদ্ধিমন্ত জন সাধুৰ সংগ কমাত্ৰ লৈবে সৰ্বক্ষণ। গতিকে জানি কৰা সদা সাধু সংগক যতন, সৎসংগৰ প্ৰতি যত্ন কৰিব লাগে, না কি বিষয়ৰ প্ৰতি প্ৰবন্ধ কৰিব লাগে। কিয় বোলে কালে কৰ্মে মিলাইবি আকৌ বিষয়ৰ খুব। আমি যি বিষয়ৰ অৰ্থে প্ৰবন্ধ কৰি মৰোঁ, আমাৰ আয়ু ব্যৰ্থে নাশ কৰোঁ, সেয়া কাল মানে হৈছে প্ৰাৰব্ধ আৰু কৰ্ম, এই অট'মেটিক সময়ৰ সোঁতত পাবই। কিন্তু সেই কৰ্ম যদি ঈশ্বৰত সমৰ্পিত হৈ কৰা যায় তেনেহ'লে সেই কৰ্ম বন্ধনৰ কাৰণ নহয়। গতিকে নিষ্কামভাৱে ঈশ্বৰত সমৰ্পণ কৰি যদি আমি কৰ্ম কৰোঁ তেনেহ'লে আমাৰ ইয়াৰ পৰৱৰ্তী জন্ম অত্যন্ত শুদ্ধ হ'ব, পৰম মংগলময় হ'ব। কৃষ্ণ।